নমস্কাৰ, আপোনালোকে চাই আছে স্পৰ্টছ নিউজ আছাম ইউটিউব চেনেল। বন্ধুসকল, ISLৰ বাবে এটা সুখবৰ আহিছে। অহা সোমবাৰ অৰ্থাৎ 29 ডিচেম্বৰ তাৰিখে ঘোষণা হ'ব পাৰে ISLৰ তাৰিখ, অৰ্থাৎ এইবাৰৰ লীগৰ তাৰিখ। খুব সম্ভৱতঃ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা এইবাৰ ISL অনুষ্ঠিত হ'ব পাৰে। যোৱাকালি মিটিঙৰ আগত যি মিটিং হৈছিলে তাতে এটা চলিউশ্যন ওলাইছিলে যে এইবাৰ শ্বৰ্ট টাৰ্মত যিহেতু ISLটো হওক, যি 14টা টিম আছে সেই 14টা টিমে ISL টিমক দুটা জোনত ভাগ কৰি দিব, ইষ্ট জোন আৰু ৱেষ্ট জোন। অৰ্থাৎ ভেনিউ হিচাপে থাকিব কলকাতা আৰু গোৱা। তেনেধৰণে বিচাৰিছিল যে সাতটা টিম কলকাতাত খেলিব আৰু 7টা টিম গোৱাত খেলিব। আৰু 7টা টিমৰ মাজত মেটচ হ'ব, দুখনকৈ মেটচ হ'ব আৰু 12খন মেটচ হ'ব। তাৰপিছত ছেকেণ্ড ৰাউণ্ডলৈ হয়তো 6টা বা 8টা টিম যাব। তেনেধৰণে এফএফে এইবাৰ ISLৰ লীগ অনুষ্ঠিত কৰিব বিচাৰিছে। কাৰণ যিহেতু প্ৰায় ডিচেম্বৰ শেষেই হৈছে, 2026 চন পৰিব এতিয়া। এতিয়ালৈকেতো অইনবাৰৰ দৰে ISL হ'লে আধা মেচটো গুচিয়ে যায়। গতিকে সম্পূৰ্ণ ISLৰ মেটচ কৰাটো অসম্ভৱ। গতিকে এনেকৈ শ্বৰ্ট টাইমতে কৰিব বিচাৰিছে এইবাৰ। তাত ক্লাবৰ কিন্তু আপত্তি নাই, যদিহে লং টাইম এটা চলিউশ্যন ওলায়। আৰু যোৱাকালি যিখন মিটিং, সেই মিটিঙত তাৰ ওপৰতে আলোচনা হৈছিলে। আৰু সেই মিটিঙত এটা আলোচনা হৈছে যে ক্লাবে 50%, ফেডাৰেশ্যনে 10%, কমাৰ্চিয়েল পাৰ্টনাৰে 30%, বাকী 10% প্ৰেফাৰেঞ্চিয়েল ৰেভিনিউ শ্বেয়াৰ হিচাপে থাকিব। তো এনেধৰণে হ'লে ক্লাবৰ নিশ্চয়কৈ সন্মতি থাকিব। তো 29 তাৰিখে অৰ্থাৎ 29 ডিচেম্বৰ সোমবাৰে এখন ফাইনেল মিটিং হ'ব। সেই মিটিঙতে এই সকলোবোৰ য'ত আচলতে ঠিক হ'ব আৰু হয়তো সেই 29 তাৰিখৰ ডেটটোতে এইবাৰৰ ISLৰ লীগৰ তাৰিখ ঘোষণা হ'ব। তো আশা কৰিছোঁ 29 ডিচেম্বৰ সোমবাৰে এটা ভাল খবৰ আহক আৰু 2026ত আমি ভাৰতত যাতে ফুটবল দেখিবলৈ পাওঁ, ফুটবল খেল চাবলৈ পাওঁ। আমি ফুটবল সমৰ্থকসকলে সেইটোৱে বিচাৰোঁ। ভাৰতত ফুটবল হওক, ভাৰতৰ ফুটবল আগুৱাই যাওক, লীগ হওক। লীগ হ'লেহে ভাৰতৰ ফুটবল আগুৱাই যাবলৈ পাৰিব। তো ফুটবল হওক ভাৰতত, সেইটোৱে বিচাৰিছোঁ, আশা কৰিছোঁ সেইটোৱে হওক। তো এইটো ভিডিঅ'ত ইমানখিনি আপডেট দিবলগীয়া আছিলে। অহা 29 তাৰিখে কি হয় সেই বিষয়ত আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।